নমস্কাৰ। আমাৰ অতিকৈ শ্ৰদ্ধাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ, এইবাৰ বিধানসভা নিৰ্বাচনত অসমৰ বিৰোধী দলসমূহৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী ডাঙৰীয়া আপোনালোকৰ মাজলৈ আহিছে। আৰু আমি পলাশবাৰী বিধানসভা সমষ্টিলৈ গৈ এটা কথা অনুভৱ কৰিছোঁ যে গোটেই বিধানসভা সমষ্টিটোৰ চুকে কোণে গাঁৱে ভূঞে পংকজ লোচন গোস্বামী ডাঙৰীয়ালৈ ৰাইজে বিনা চৰ্তে মুকলি সমৰ্থন আগবঢ়াইছে আৰু এই সমৰ্থন আগবঢ়োৱাৰ আমি এটা প্ৰধান কাৰণ বিচাৰি পাইছোঁ। ইতিমধ্যেই গোটেই অসমে জানে যে 126টা বিধানসভা সমষ্টিৰ ভিতৰত পলাশবাৰী সমষ্টিটো খুবেই গুৰুত্বপূৰ্ণ আৰু ঐতিহ্যপূৰ্ণ বিধানসভা সমষ্টি, আৰু এই সমষ্টিটোত ৰাইজে যে নিৰ্ভেজালভাৱে পংকজ লোচন গোস্বামী ডাঙৰীয়ালৈ সমৰ্থন আগবঢ়াইছে তাৰ প্ৰধান কাৰণটো আমি বিচাৰি পাইছোঁ যে পংকজ লোচন গোস্বামী ডাঙৰীয়া খুবেই সহজ সৰল সৎ মানুহ, মানুহৰ লগত মিলি থাকিব পৰা, মাটিৰ মানুহ, গাঁৱৰ মানুহৰ লগত মিলি থাকিব পৰা মানুহ। এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আজিলৈকে কোনেও একো অপবাদ, অপমান, অভিযোগ আনিব নোৱাৰিলে। তেখেতৰ গোটেই জীৱনকালটো খুবেই সহজ সৰলভাৱে তেখেতে পৰিচালিত কৰিছে। আদৰ্শ খামোচ মাৰি ধৰি থাকি এগৰাকী জাতীয়তাবাদী নেতা হিচাপে পৰিচিত পংকজ লোচন গোস্বামী ডাঙৰীয়াই সদায় সুখে দুখে দিনে ৰাতিয়ে সমষ্টিবাসীৰ বাবে উপলব্ধ হৈ মানুহৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ কাষত থিয় দি আহিছে। এটা কথা আমি সকলোৱে জানো যে ক্ষমতা থাকি, টকা পইচা থাকি ৰাইজক সহায় কৰা আৰু ক্ষমতা, টকা পইচা, ৰাজনৈতিক ক্ষমতা নোহোৱাকৈ কেৱল মাত্ৰ সমষ্টিবাসী ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সুখে দুখে দিনে ৰাতিয়ে সকলোৰে কাষত থিয় হোৱাৰ মাজত পাৰ্থক্য আছে, আৰু সেই পাৰ্থক্য সৃষ্টি কৰা মানুহগৰাকীয়ে হৈছে পংকজ লোচন গোস্বামী। যোৱা 5টা বছৰত ক্ষমতাত নাথাকাৰ পাছতো পংকজ লোচন গোস্বামী ডাঙৰীয়াই গোটেই পলাশবাৰী সমষ্টিৰ ৰাইজৰ লগত থিয় হৈ আছে। ৰাইজৰ সুখ দুখৰ তেখেত সমভাগী হৈ আহিছে। য'তেই প্ৰয়োজন পংকজ লোচন গোস্বামী ডাঙৰীয়া গৈ থিয় হৈছে। ৰাইজে যেতিয়াই বিচাৰে 24 ঘণ্টাই পংকজ লোচন গোস্বামী ডাঙৰীয়া সমষ্টিবাসীৰ কাৰণে উপলব্ধ থাকে। আৰু সেইকাৰণেই সমষ্টিবাসীয়ে, সন্মানীয় পলাশবাৰী সমষ্টিৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে পংকজ লোচন গোস্বামী ডাঙৰীয়াক তেখেতসকলে জয়ী কৰোৱাই তেখেতসকলৰ এই ঐতিহ্যপূৰ্ণ সন্মানীয় পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াব। আৰু তাৰ প্ৰধান কাৰণটো আমি ইতিমধ্যেই ক'লোঁ। অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত পলাশবাৰী সমষ্টিৰ যিগৰাকী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী ডাঙৰীয়া, সেই প্ৰাৰ্থীসমূহৰ ভিতৰত আটাইতকৈ সহজ সৰলভাৱে জীৱন নিৰ্বাহ কৰা, মানুহৰ মাজত সদায় থকা এগৰাকী প্ৰাৰ্থী হৈছে পংকজ লোচন গোস্বামী। গতিকে পলাশবাৰী সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে এবাৰ সঠিক সিদ্ধান্তই লৈছে। আমি আগতীয়াকৈ পলাশবাৰী সমষ্টিৰ সকলো ভোটাৰ ৰাইজলৈ অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এবাৰ সঠিক সিদ্ধান্ত লৈছে যে পংকজ লোচন গোস্বামী ডাঙৰীয়াক তেখেতসকলে জাহাজৰ ছবিত ভোট দি এইবাৰ পলাশবাৰী সমষ্টিৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ তেখেতসকলে নিৰ্বাচিত কৰি পঠিয়াব। ধন্যবাদ। জয় আই অসম। অসম প্ৰথম, সদায় আৰু চিৰদিন। নমস্কাৰ।